শাৰদীয় দুৰ্গোৎসৱ অথচ মনত একেবাৰেই পূজা পূজা লগা নাই। হঠাতে যে কি হৈ গ'ল। এইবাৰ দেৱীক যেন আমি সকলোৱে চকুলোৰে আদৰিছোঁ। আমাৰ ঘৰৰ পূজাভাগে এইবাৰ 100 বছৰ অতিক্ৰম কৰিলে, লগতে আমাৰ ছোৱালীৰো প্ৰথম পূজা। 100 বছৰ বুলি কওঁতে আমি বহু পৰিকল্পনা কৰিছিলোঁ এইবাৰ উদযাপন কৰিবলৈ, কিয়নো আমাৰ ককা স্বৰ্গীয় ক্ষীৰোদাকান্ত বিষয়াদেৱে পুতলা নাচ, যাত্ৰা তেনেধৰণৰে কিছু অনুষ্ঠান ৰাখিছিলে আগতে হেনো পূজা পাতোঁতে। গতিকে এইবাৰ আমিও নলবাৰীৰ পৰা এগৰাকী জ্যেষ্ঠ শিল্পী পুতলা নাচৰ আমন্ত্ৰণ জনাইছিলোঁ, যাত্ৰা আমন্ত্ৰণ জনোৱা হৈছিলে, সংগীতানুষ্ঠান ৰখা কথা, নৃত্য প্ৰতিযোগিতা, সেই সকলোখিনি আমি এইবাৰ বাতিল কৰিছোঁ। কাৰণ কাৰো মনত এবাৰ আনন্দ লাগি থকা নাই। কিন্তু শক্তি পূজা যিহেতু আমাৰ পূজাভাগ হ'ব, আমি ফেব্ৰুৱাৰী মাহত আমাৰ আইতা অৰুণাময়ী বিষয়াকো হেৰুৱাইছিল। গতিকে মোৰ পিতৃয়ে এইবাৰ পূজা নকৰে, মোৰ দাদা বহিব। বছৰটো সঁচাকৈ খুব বেয়া গৈছে।